প্রদেশ কংগ্রেস সভাপতি পদে গৌরব গগৈ আসার পর প্রত্যেক জেলায় দলকে মজবুত করার প্রক্রিয়া শুরু হয়েছে। জেলায় জেলায় গঠন করা হয়েছে অবজারভার কমিটি। জেলার সাংগঠনিক স্থিতির উপর নজর রাখছে প্রদেশ কংগ্রেস। তারই অঙ্গ হিসেবে দিন দুয়েক আগে শ্রীভূমিতে সাংগঠনিক পরিস্থিতির খবর নিলেন বরপেটার বিধায়ক আব্দুর রহিম আহমদ এবং কুর্মী মুতা। সম্মানিত, প্রায় 5 বছৰ অতিক্ৰম হতে চলল 26-এর নির্বাচন। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অসমৰ মৌলিক সমস্যাবোৰ তেওঁ বাদ দি পেলাই অসমৰ ৰাজ্যক বিপথে পৰিচালিত কৰিবলৈ, যাতে নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, আজি এশ এবৰি ৰাস্তা ঘাটৰ সমস্যা, উন্নয়নৰ সমস্যা, এইবিলাক সকলো কথা পাহৰাই তেখেতে এটা বিশেষ বস্তুত ধ্যান ডাইভাৰ্ট কৰি মানুহক বিপথে পৰিচালিত কৰি তেওঁ 26-ৰ নিৰ্বাচনটো জয়ী হোৱাৰ কাৰণে তেওঁ এটা ব্লু প্ৰিণ্ট কৰাৰ কথাটো চিন্তা কৰিছে। গতিকে এইটো এটা বিফল তেখেতৰ প্ৰচেষ্টা। অসমৰ ৰাইজে ভালকৈ বুজিছে তেওঁৰ এই চল চাতুৰি। গতিকে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ 26-ত পাব। আৰু তাৰ নমুনা গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাট লোকসভা নিৰ্বাচনত দেখুৱাই দিছে। কাৰণ গোটেই কেবিনেট লৈ তেখেতে যোৰহাটত বাহৰ পাতি থকাৰ পিছতো, কোটি কোটি টকা খৰচ কৰাৰ পিছতো আজি 10টা বিধানসভাৰ তাৰে 9খনত আমি লিড লৈ আমাৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটবাসীৰ আশীৰ্বাদত লোকসভালৈ নিৰ্বাচিত হৈছিলে। আৰু তেখেতক এতিয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ পিছতেই তেখেতৰ এক প্ৰকাৰ টোপনি হৰণ হৈ গৈছে। সদায় তেখেতে এই নকলি কিছুমান ইছ্যু ওলাই অসমৰ মূল সমস্যাৰ পৰা মানুহৰ ধ্যান আঁতৰাই ৰাখি তেওঁ নিৰ্বাচনটো জয়ী হোৱাৰ কাৰণে তেওঁ কৌশল কৰি আছে। এইটো কেতিয়াও সফল হ'ব।